Hello viewers, guten Morgen. আপোনালোকে জানেনে আমাৰ যোনটো হেল্ল' জাৰ্মান ভাষাত হেল্ল' আৰু গুড মৰ্নিংটো গুটেন মৰ্গেন বুলি কয়। জাৰ্মানীত আছো এতিয়া জাৰ্মান ভাষা শিকাৰ অকমান সুযোগ লৈছো। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ওপৰলৈ কৰাত আমিও সকলো ভালে আছো। নতুন দিন নতুন পৰিকল্পনা। আজি মোৰ পৰিকল্পনাৰ মাজত আপোনালোক সকলোবোৰ আছে। মধ্যযুগৰ আৰম্ভণিৰ পৰিকল্পনা আৰু সেই যুগৰ জীয়াই থকা বহুতো গীৰ্জা আৰু ধৰ্মনিৰপেক্ষ অট্টালিকা থকা মধ্যযুগৰ চহৰ বেমবাৰ্গ এক ভাল উদাহৰণ। এই চহৰখনক দুটা বিশ্বযুদ্ধৰ পাছতো কোনো ক্ষতি নোহোৱাকৈ ইউনেস্কোৰ বিশ্ব ঐতিহ্যপূৰ্ণ চহৰ হিচাপে গণ্য কৰিছে। এই চহৰখনক দ্বিতীয় ৰোম বুলিও কোৱা হয় আৰু বেমবাৰ্গৰ এটা নিকনেম আছে। নিকনেমটো হ'ল 7 হিল চিটি। আজি মোৰ লগত আপোনালোক সকলোৱে বেমবাৰ্গ চিটিলৈ যাত্ৰা কৰিব আৰু মোৰ যাত্ৰাৰ সহযোগী হ'ব। তেতিয়াহ'লে বলকচোন চাওঁগৈ আমি বেমবাৰ্গ চিটিখননো কেনেকুৱা নে কি কয়। হেল্ল' বন্ধুসকল, আমি এতিয়া মোৰ ঘৰৰ পৰা বাছেদি বাছ ষ্টেণ্ড আহি আছোঁ। ইয়াত বাছ ষ্টেণ্ডটোক বাছ বান্ধৱ বুলি কয় আৰু ট্ৰেইন ষ্টেণ্ডটোকো ট্ৰেইন বান্ধৱ বুলি কয়। মোৰ ঘৰৰ পৰা বাছ বান্ধৱটো হাৰ্ডলি বাছেদি আপুনি খুব বেছি 3 মিনিট। এতিয়া আপোনালোকে চাওক, আমি আহি ৰেলৱে ষ্টেচন পাই গ'লোহি। ৰেলৱে ষ্টেচনটো এনেকুৱা ধৰণৰ। আজি মই ৱেডাৰ ৰিপৰ্ট চাইছিলোঁ, আজি অকণমান ৰ'দ দিয়াৰ কথা আছিলে, কিন্তু এতিয়ালৈকে ৰ'দৰটো কোনো মোৰ চিনচাতে দেখা নাই। ঠাণ্ডা আছে, ঠাণ্ডা মানে মই দুটা পেণ্ট পিন্ধি আছোঁ, তাৰমানে আপোনালোকে অনুমান কৰিব পাৰিছে চাগৈ। আমি আল্টিমেটলি ট্ৰেইনেদি বেমবাৰ্গলৈ যাত্ৰা আৰম্ভ কৰিলোঁ। মোৰ ট্ৰেইনত যাত্ৰা আৰম্ভ কৰি বিৰাট ভাল লাগিছে, দিল খুচ হৈ গৈছে। কিন্তু অলপমান চৰ্দিৰ কাৰণে মাতটো অকণমান বেয়া হৈ আছে, প্লিজ বেয়া নাপাব। আমি আৰম্ভ কৰি দিছোঁ আৰু মই যাওঁতে ট্ৰেইনেদি যিমানখিনি দৃশ্য আপোনালোকক উপভোগ কৰাব পাৰোঁ সিমানখিনি উপভোগ কৰাই যাবলৈ চেষ্টা কৰিম। বন্ধুসকল, মই জাষ্ট ট্ৰেইনৰ পৰা নামিলোঁ। এতিয়া ষ্টেচনৰ পৰা অলপমান বাহিৰলৈ ওলাই আহিছোঁ। ষ্টেচনৰ বাহিৰৰ দৃশ্যটো এনেকুৱা। আমাৰ অলমষ্ট 1 ঘণ্টা 10 মিনিটমান সময় লাগিলে। আৰু আহি থাকোঁতে যেনেকৈ আপোনাক মই কৈছিলোঁ, ঘৰ দুৱাৰবিলাক ইমান পৰিপাটি, প্ৰতিটো ঘৰেই ইমান চাফা। আমি এতিয়া বেমবাৰ্গ চিটিখন পালোহি। পাই পেলাই আমি এতিয়া অলপমান ইয়াত ইফালে সিফালে ফুৰিম আৰু আপোনালোককো মোৰ লগতে ফুৰাম। তো ব'লক আমি যাত্ৰা আৰম্ভ কৰি দিওঁ। বন্ধুসকল, আমি আহি বেমবাৰ্গ চিটি পালোহি। মোৰ বিৰাট ভাল লাগিছে চিটিখন। মই যেনেকৈ কৈছিলোঁ তেনেকুৱা বহুত পৰিষ্কাৰ পৰিচ্ছন্ন আৰু মানুহবিলাকে আৰামছে ধুনীয়াকৈ খাই বৈ কথা পাতি, মানে মোৰ এনেকুৱা লাগিছে যে তেওঁলোকক দেখি লাইফত কোনো টেনশ্যন নাই, ৰিলেক্স হৈ পেলাই তেওঁলোকে কথা বতৰা পাতে, ধুনীয়াকৈ ৱাইনবিলাক টেষ্ট কৰে। পৰিৱেশটো বিৰাট ভাল লাগে, বৰ ঠাণ্ডা, মানে বিৰাট কুল লাগে। আৰু উইজবাৰ্গৰ মাজেদি যেনেকৈ মাইন ৰিভাৰখন গৈছে, এই মাইন ৰিভাৰখন বেমবাৰ্গৰ মাজেদিও গৈছে। আৰু ইয়াতো এনেকুৱা ব্ৰিজ আছে উইজবাৰ্গৰ নিচিনাই, আৰু চবেই ব্ৰিজত গৈ পেলাই ফটো তোলে আৰু ব্ৰিজৰ ওচৰত চবেই বহি পেলাই ৱাইন চোৱাইন খায়। আৰু কাৰোবাৰ যদি মন গৈছে কোনোবাই গান গাইছে, কাৰোবাৰ যদি নাচিব মন গৈছে কোনোবাই নাচিছে। কিন্তু মোৰ আজি মন গৈছে এসাঁজ ইণ্ডিয়ান খানা খোৱা, কিয়কি বেংগলোৰৰ পৰা অহাৰ পিছৰ পৰা ইণ্ডিয়ান খানা খোৱা হোৱাই নাই। ঘৰতে নিজে বনাই বনাই যি খাইছোঁ, কেতিয়াবা লোকে বনাই দিলে এসাঁজ খাই ভাল লাগে যে। ইয়াৰ বাহিৰেও এইটো এটা মানে ইণ্ডিয়াৰ প্ৰতি থকা আৱেগ। যিমানেই যি নহওক, আপোনাৰ দেশ হতা হে। মই আপোনালোকক আৰু এটা কথা জনাব বিচাৰিছোঁ ইউৰোপৰ ট্ৰান্সপৰ্টৰ বিষয়ে। ইউৰোপৰ ট্ৰান্সপৰ্টটো কেনেকুৱা, আপুনি যদি এটা টিকেট এমাহৰ কাৰণে লয়, এই টিকেটটোত আপুনি জাৰ্মানৰ যিমানকেইখন মানে জাৰ্মানী আণ্ডাৰত মানে জেগা পৰে আপুনি চবলৈকে যাব পাৰিব ট্ৰেইনত বা বাছত। আৰু তাৰ কাৰণে সুকীয়াকৈ কোনো টিকেট কাটিবলগীয়া নহয়। আৰু বৰ্তমান এতিয়া উইণ্টাৰ চলি আছে যিহেতু, সেইকাৰণে কোনোবা সময়ত 4 ডিগ্ৰী, কোনোবা সময়ত 3 ডিগ্ৰী এনেকুৱা ঠাণ্ডা পৰে, আৰু বৰষুণ পৰিলেতো ক'বই নালাগে। কিন্তু
বাছ বা ট্ৰেইনত আপোনাৰ চেণ্ট্ৰেল যেনেকৈ আমাৰ AC থাকে তেনেকৈ চেণ্ট্ৰেল হিটাৰ থাকে। ইভেন ঘৰবিলাকো চব ঘৰতে ইভেন বাথৰুমৰ পৰ্যন্তলৈকে আপোনাৰ হিটাৰ পাবই। ঠিক সেইদৰে গৰমতো একে বাছ বা ট্ৰেইনত তেওঁলোকে AC ব্যৱস্থা কৰিছে আৰু তেনেকৈ দোকানতো। এতিয়া ঠাণ্ডা দিনত গ'লে আমি দোকানত গৰম পাম আৰু গৰম দিনত গ'লে আমি ঠাণ্ডা পাম। সেইকাৰণে এইবিলাক আপোনালোকে একো মানে কষ্ট নাপায়। আৰু বাকী ইয়াত খানা পিনা মানে ইণ্ডিয়ান খানা অলমষ্ট আপোনালোকে চবেই পাব, কিন্তু ইয়াত ব্ৰেড জাতীয় বস্তু বেছি। আমি কেচেলটো সোমাওঁতে আপোনাক এনেকুৱা এটা নক্সা দি দিব কেচেলটোৰ, আৰু সেইটোৱে মানে মানুহক আইডিয়া দিব কোনফালেদি যাব লাগিব, কেনেকুৱা কেনেকুৱা কি বস্তু আছে, এটা ৰাফ আইডিয়া। আপুনি এইটো যদি চাই দিয়ে আপুনি এটা ৰাফ আইডিয়া পাই যাব। আমি আহি পাই গ'লোহি, চাওকচোন। আইঅ' এইখন ধুনীয়া, চাওক কেনেকুৱা লাগিছে, ভাল লাগিছেনে? বহুত ভাল লাগিছে। আমি এতিয়া বেমবাৰ্গত আছোঁ। এইবিলাক মানে ৰ'জবিলাক লগাইছে। মই যে আপোনাক কৈছিলোঁ যে স্প্ৰিং ষ্টাৰ্ট হ'ব এপ্ৰিলৰ পৰা, এতিয়া মাৰ্চৰ শেষ হৈছে। যে স্প্ৰিং আৰম্ভ হ'ব এইবিলাক খালী গছবিলাক দেখিছে নহয়, এইবিলাক চব ফুলেৰে ভৰ্তি হৈ যাব। আৰু এইবিলাক জাষ্ট কলিবিলাক আহিছে আৰু লাহে 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 গোটেই মানে ইউৰোপখন ফুলেৰে ভৰ্তি হৈ যাব। আৰু এনেওতো কয় ইউৰোপখন ৰোমান্টিক জেগা বুলি, আৰু ৰোমান্টিক জেগা বেছি ৰোমান্টিক কৰি তোলে ফুলে। আজিলৈ আমি বেমবাৰ্গৰ যাত্ৰা ইমানতে সমাপ্ত কৰিব লাগিব, কাৰণ দিনটো শেষ হৈ আহিছে আৰু চব জেগাত ভিডিঅ' ল'ব নিদিয়ে কাৰণে কিছুমান জেগা মই ফটোৰ যোগেৰে আপোনালোকক বুজাবলৈ চেষ্টা কৰিলোঁ। আমি বেমবাৰ্গ চিটিখনত দেখা পালোঁ তেওঁলোকে পুৰণা আৰ্কিটেকচাৰেল ৱেটো ফ'ল' কৰি পেলাই কেনেকৈ ধুনীয়াকৈ একে হিচাপে ঘৰবিলাক সজাই পৰাই ৰাখিছে, আইডেলবিলাকৰ সজ ব্যৱহাৰ কৰিছে। লগতে আমি পেলেচ দেখা পালোঁ, মিউজিয়াম দেখা পালোঁ, ৰ'জ গাৰ্ডেন দেখা পালোঁ, লোকেল মাৰ্কেট দেখা পালোঁ। ইয়াৰ খাদ্য সম্ভাৰ ডিফাৰেণ্ট হয়, ৱাইনবিলাক ডিফাৰেণ্ট ৱাইন পাব। ইন ফিউচাৰত কেতিয়াবা যদি ইয়ালৈ আহে ডেফিনেটলি ইয়াৰ খাদ্য সম্ভাৰ আৰু ৱাইন টেষ্ট কৰিবলৈ নাপাহৰিব। অকল জীৱনটো দীঘল নহয়, ডাঙৰ হ'ব লাগে, আৰু জীৱনৰ প্ৰতিটো ম'মেণ্ট এনজয় কৰাৰ প্ৰতিশ্ৰুতিৰে মই সুকন্যাই নতুন এটা ব্লগত পুনৰ আপোনালোকক লগ কৰাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ। আৰু যদি মোক অকণমান ভাল পায় বা মোৰ যাত্ৰাৰ সহযোগী হয় আপোনালোকে
এই সৌন্দৰ্য উপভোগ কৰিলে তেতিয়াহ'লে প্লিজ লাইক বাটনটো আৰু ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। চ' তব তক के लिए बाय बाय, सी यू और जामानत का 20 बार।